নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। অসমৰ মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ যিটো ভিডিঅ' চিৰিজ কৰি আছিলোঁ আজি আমি শ্ৰীভূমি জিলাখনৰ বিষয়ে জানিম। শ্ৰীভূমি জিলা অৰ্থাৎ পূৰ্বতে এই জিলাখনৰ নামটো আছিলে কৰিমগঞ্জ। কৰিমগঞ্জ নামটো সলনি কৰি পেলাই 2024 চনত শ্ৰীভূমি কৰা হয়। তো শ্ৰীভূমি জিলাখনৰ বিষয়ে জনাৰ আগতে আমি শ্ৰীভূমি জিলাখনৰ অৱস্থিতি আৰু ভৌগোলিক পৰিসীমা চাৰিসীমা অৱস্থিতিৰ বিষয়ে আমি পোনপ্ৰথমে জানি লওঁ। অসমৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত এখন জিলা হৈছে শ্ৰীভূমি। 1868 চনত চিলেট জিলাৰ এটা মহকুমা আছিল যদিও 1983 চনৰ 1 জুলাইত জিলা হিচাপে গঠন কৰা হয়। অৰ্থাৎ এই শ্ৰীভূমি জিলাখন বা হাইলাকান্দিখন আগতে কাছাৰ জিলাখনৰ লগত সংলগ্ন আছিলে আৰু কাছাৰ জিলাখনৰ মহকুমা হিচাপে আছিলে, হাইলাকান্দি হওক কৰিমগঞ্জ হওক। কিন্তু কাছাৰ জিলাখনক তাৰপিছত কি কৰা হয়, 1889 চনত হাইলাকান্দিখনক এখন পৃথক জিলা হিচাপে 1989 চনত হাইলাকান্দি জিলাখনক এখন পৃথক জিলা হিচাপে ঘোষণা কৰা হয়। লগতে 1993 চনত কৰিমগঞ্জ জিলাখন অৰ্থাৎ বৰ্তমান শ্ৰীভূমি জিলাখনকো পৃথক কৰি পেলাই এখন জিলা হিচাপে ঘোষণা কৰা হয়। তো 2024 বৰ্ষত কৰিমগঞ্জ নামৰ পৰিৱৰ্তে শ্ৰীভূমি কৰা হয়। আৰু শ্ৰীভূমি নামটো ক'ৰ পৰা আহিছে, 1919 চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই কৰিমগঞ্জ জিলাখন যেতিয়া ভ্ৰমণ কৰিবলৈ আহিছিলে আৰু তেওঁ তাতে কৈছিলে যে সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে, আৰু সেই নামৰ পৰাই শ্ৰীভূমি নামটো দিয়া হৈছে বুলি কোৱা হয়। সুন্দৰী শ্ৰীভূমি, সুন্দৰী শ্ৰীভূমি। ঠিক আছে, কোনে দিছে? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। তাৰপিছতে আমি শ্ৰীভূমি জিলাখনৰ যদি দিশসমূহ চাওঁ তেতিয়াহ'লে আমি উত্তৰ দিশত আছে, এইখন হৈছে বাংলাদেশ, এইখন হৈছে বাংলাদেশ। তাৰপিছত এইখন হৈছে কাছাৰ, অৰ্থাৎ উত্তৰ দিশত আছে বাংলাদেশ আৰু কাছাৰ। তাৰপিছতে আমি যদি পূব দিশত চাওঁ তেতিয়াহ'লে দেখিম যে পূব দিশত হাইলাকান্দি জিলাখন আছে, এইখন হৈছে হাইলাকান্দি, এইখন হৈছে হাইলাকান্দি। ঠিক আছে, তাৰপিছত আমি দক্ষিণ দিশত যদি চাওঁ, দক্ষিণ দিশত আছে দুখন, এইখন হৈছে মিজোৰাম, তাৰপিছতে আন এখন হৈছে ত্ৰিপুৰা। ঠিক আছে, এখন হৈছে মিজোৰাম, এখন হৈছে ত্ৰিপুৰা। তাৰপিছত আমি যদি পূব দিশত চাওঁ তেতিয়াহ'লে পূব দিশত বাংলাদেশে পূব দিশটো আগুৰি আছে। ক্লিয়াৰ হ'ল? পূব দিশত বাংলাদেশ আছে আৰু ত্ৰিপুৰা আছে। দক্ষিণ দিশতো ত্ৰিপুৰা মিজোৰাম, ক্ষমা কৰিব, পশ্চিম দিশত বাংলাদেশ আৰু ত্ৰিপুৰা, তাৰপিছতে দক্ষিণ দিশত ত্ৰিপুৰা আৰু মিজোৰাম, পূব দিশত হাইলাকান্দি, তাৰপিছত উত্তৰ দিশত বাংলাদেশ আৰু কাছাৰ। ঠিক আছে, ক্লিয়াৰ হ'ল? তো এইখিনি আছিলে বেছিক কথা। তাৰপিছত আমি মানচিত্ৰখনৰ জৰিয়তে যদি আমি চাওঁ কৰিমগঞ্জ জিলাখনৰ, তেতিয়াহ'লে পোনপ্ৰথমে আমি ইয়াৰ নৈ আৰু উপনৈসমূহ চাই লওঁ। যিহেতু বৰাক নদীখন শ্ৰীভূমি জিলাখনৰ একদম উত্তৰ দিশেৰে বৈ গৈছে, বৰাক নদী, অসমৰ মুখ্য দুখন নৈ হৈছে, এখন নদী হৈছে ব্ৰহ্মপুত্ৰ, আনখন হৈছে বৰাক। তো ব্ৰহ্মপুত্ৰ যেনেদৰে দক্ষিণ পাৰৰ নৈ বা উত্তৰ পাৰৰ নৈ, অৰ্থাৎ চাউথ বেংক ট্ৰিবিউটৰী বা নৰ্থ বেংক ট্ৰিবিউটৰী থাকে, ঠিক সেইদৰে বৰাক নদীখনৰো চাউথ বেংক ট্ৰিবিউটৰী বা নৰ্থ বেংক ট্ৰিবিউটৰী আছে। সেইকাৰণে বৰাক নদীখন যিহেতু উত্তৰ দিশেৰে বৈ গৈছে, এই নৈসমূহ হ'ব চাউথ বেংক ট্ৰিবিউটৰী অৰ্থাৎ দক্ষিণ পাৰৰ নৈ। এখন মুখ্য নৈ হৈছে লাংগাই নৈ, এইখন হৈছে লাংগাই নৈ। তাৰপিছতে আন এখন হৈছে চিংলা নৈ, আন এখন নৈ হৈছে চিংলা নৈ, তাৰপিছত এইখন হৈছে সোণাই। ক্লিয়াৰ হ'ল? লাংগাই নৈ, চিংলা নৈ আৰু সোণাই। তাৰপিছত মহকুমা যদি চাওঁ, মহকুমা দুটা হৈছে কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নগৰ। এইখন হৈছে ৰামকৃষ্ণ নগৰ, আনখন হৈছে বৰাক নৈ একেবাৰে কাষতে অৱস্থিত কৰিমগঞ্জ। এই দুটা হৈছে মহকুমা। প্ৰধান শিল্প উদ্যোগসমূহ যদি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে চাহপাত, চেনি, বাঁহ বেতৰ সঁজুলি ইয়াতে নিৰ্মাণ কৰা হয়। চেনি মানে ইয়াতে এটা সৰু চেনিকল আছে, চেনিকলটো বৰ্তমান বন্ধ হৈ আছে বুলি শুনা পাইছিলোঁ, খুলিছে নে নাই গম পোৱা নাই। ইয়াতে এটা চৰগুৰাত এটা চেনিকল এটা আছে, আৰু পাথাৰকান্দিত কি কৰা হৈছিলে, এটা খাৰুৱা তেলৰ পুঙৰ সন্ধান পোৱা গৈছে। খাৰুৱা তেলৰ পুং এটা আছে পাথাৰকান্দিত। ঠিক আছে, এটা চেনিকল আছিলে, সেইটো বৰ্তমান বন্ধ হৈ আছে বুলি শুনা পাইছিলোঁ। লগতে পাথাৰকান্দিত এটা খাৰুৱা তেলৰ পুং পোৱা গৈছে। লগতে বাঁহ বেতৰ সঁজুলি নিৰ্মাণ, লগতে যিসমূহ খাদ্যজাত সামগ্ৰী আছে, যিসমূহ খেতি কৰা হয়, শাক পাচলি, সেইবোৰৰ কাৰণে সেইবোৰ ইয়াতে যথেষ্ট পৰিমাণে হয় শ্ৰীভূমি জিলাখনৰ। যদি আমি
গুৰুত্বপূৰ্ণ স্থান চাওঁ, আপোনালোকে বেলেগ কথা মনত ৰাখে নে নাৰাখে নাজানো, কিন্তু এইটো কথা মনত ৰাখিব, ইয়াতে এখন বিল আছে, সোণ বিল। এইখন হৈছে এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয়, অৰ্থাৎ এই বিলখন এছিয়াৰ দ্বিতীয়খন ডাঙৰ বিল। মনত ৰাখিব, ইয়াতে মই লিখি আনিলোঁ সোণ বিল। ইংৰাজীত ইয়াক SON বুলি কোৱা হয়, সেইকাৰণে বহুতে সোণ বিল কয়, চন বিল কয়, ক'লেই হ'ল, খালি মেইন কথাটো মনত ৰাখিব। একচুৱেলি এইখন এখন বিল নহয়, এই বিলখনৰ কাহিনীটো হ'ল এনেকুৱা ধৰণৰ, ইয়াতে ঠাণ্ডা দিনৰ পৰা যেতিয়াৰ পৰা পানী শুকাব আৰম্ভ হয়, ধৰি লওক ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা যেতিয়া পানী শুকাই পেলাই এই মাৰ্চ, যেতিয়া আপোনাৰ বাৰিষা অহালৈকে ইয়াতে পানীখিনি যিহেতু শুকাই যোৱাৰ ফলত ইয়াতে ধান খেতি কৰে মানুহবোৰে। তাৰপিছত যেতিয়া ভৰ বাৰিষা অহাৰ পিছত ইয়াতে পানীৰে ভৰ্তি হৈ যায়, আৰু ভৰ্তি হৈ যোৱাৰ ফলত ই এখন বিললৈ ৰূপান্তৰিত হয়, এটা জলাশয়লৈ ৰূপান্তৰিত হয়। আৰু লগতে কি হয়, ইয়াৰ যিহেতু পানীৰ গভীৰতা মেইনলি কম, অলপমান বৰষুণ দিলে পানীৰে গোটেইখিনি উপচি পৰাৰ ফলত এখন বিললৈ ৰূপান্তৰ হয়, আৰু সেইকাৰণে ই এখন ডাঙৰ বিল হৈ পৰে। মই ইয়াতে লিখি লৈ আনিছোঁ, সোণ বিলৰ আটাইতকৈ আচৰিত কথাটো হ'ল যে শীতকালৰ পৰা মাৰ্চ মাহলৈ ই ধান খেতি শস্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হয়, অৰ্থাৎ ইয়াৰ স্থানীয় লোকসকলে ইয়াতে ধান খেতি কৰে, ধান শস্য উৎপাদন কৰে। তাৰপিছত ই পানীৰে ভৰি পৰে, বাৰিষা কাল হোৱাৰ লগে লগে ই পানীৰে ভৰি পৰাৰ ফলত ই এটা হ্ৰদ হৈ পৰে। হ্ৰদটোৰ গভীৰতা কম হোৱাৰ বাবে বৰষুণত ই উপচি পৰে। মই কৈছোঁ আগতে, অলপমান যিহেতু গভীৰতা কম, অলপ বৰ বিশেষ দ নহয়, সেইকাৰণে অলপমান বৰষুণ পৰাৰ লগে লগে ই কি হৈ পৰে, উপচি পৰে। আৰু পানী কাকৰা নদীৰে কুচিয়াৰা নদীলৈ গৈ বাংলাদেশলৈ বৈ যায়। পূব আৰু পশ্চিম দুয়োপাৰে পৰ্বতে আগৰা সোণ বিলৰ দৃশ্য অতি মনোৰম। ঠিক আছে, এইখিনি সোণ বিলৰ যিখিনি গুৰুত্বপূৰ্ণ কথা আছিলে, সেইখিনি এখন এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় হিচাপে কোৱা হৈছে। তাৰপিছতে যদি আমি আৰু গুৰুত্বপূৰ্ণ স্থান চাওঁ, তেতিয়াহ'লে মালেগড় চিপাহী বিদ্ৰোহৰ যি চিপাহী বিদ্ৰোহ 1957 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে, তাতে মালেগড়ত এটা কি আছে, সংগ্ৰহালয় আছে। মালেগড় চিপাহী বিদ্ৰোহ 1957 অসমৰ শ্ৰীভূমি জিলাৰ ক'ত আছে, লাটুত আছে। ঠিক আছে, লাটুত এটা সংগ্ৰহালয় আছে, অৰ্থাৎ স্মৃতি হিচাপে এটা আছে। আৰু সেই তাতে কি কৰা হৈছিলে, 1957 চনত চিটাগাং বৰ্তমান আছে বাংলাদেশত। চিটাগাঙৰ 34 নং নেটিভ ইনফেণ্ট্ৰি 3টা কোম্পানীয়ে বিদ্ৰোহ কৰিছিলে, যাক আমি চিপাহী বিদ্ৰোহ বুলি জানো। ভাৰতৰ ইতিহাস যেতিয়া পঢ়িম, তেতিয়া আমি এই চিপাহী বিদ্ৰোহৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, তাৰপিছত বদৰপুৰ দুৰ্গ, এইটো এটা মোগলসকলে নিৰ্মাণ কৰা এটা দুৰ্গ। মোগল যুগৰ এটা স্থাপত্য। ঠিক আছে, ক'ত আছে, বদৰপুৰ দুৰ্গ অসমৰ শ্ৰীভূমি জিলাত অৱস্থিত এটা ঐতিহাসিক মোগল যুগৰ স্থাপত্য। বৰাক নদীৰ পাৰত নিৰ্মিত এই দুৰ্গটো এটা গুৰুত্বপূৰ্ণ পৰ্যটন স্থল, কাৰণ মোগলসকলে ইয়াতে এটা দুৰ্গ নিৰ্মাণ কৰিছিলে। সেই তেতিয়াই ক'ত আছে, বদৰপুৰ দুৰ্গ শ্ৰীভূমি জিলাত আছে। কৰিমগঞ্জ চহৰৰ পৰা প্ৰায় 27 কিলোমিটাৰ দূৰত অৱস্থিত এই দুৰ্গলৈ বাছ আৰু টেক্সিৰ যোগে সহজে যাত্ৰা কৰিব পাৰি। শিলচৰ বিমানবন্দৰৰ পৰাও টেক্সিৰে বদৰপুৰ দুৰ্গলৈ যোৱাৰ সুবিধা আছে। ঠিক আছে, মনত ৰাখিব এইকেইটা স্থান। তাৰপিছতে সুতাৰকান্দি আছে। সুতাৰকান্দি ভাৰত বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত আৰু বাণিজ্য কেন্দ্ৰ, অৰ্থাৎ ভাৰত বাংলাদেশৰ এইখিনিতে আন্তৰ্জাতিক সীমান্ত পৰে, ভাৰত আৰু বাংলাদেশৰ। সুতাৰকান্দি অসমৰ শ্ৰীভূমি জিলাত অৱস্থিত ভাৰত বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সীমান্ত। এই ঠাইখনৰ মাজেৰে ফল, চিলিকন আৰু কয়লাৰ ৰপ্তানি কৰা হয়। ইয়াত এটা আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ, ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ এটা আছে, যাৰ বাবে ই অসমৰ এক মুখ্য ৰপ্তানি আমদানি কেন্দ্ৰ হিচাপে পৰিচিত। ক'ত আছে, এইটো সুতাৰকান্দিত আছে। সুতাৰকান্দি শ্ৰীভূমি জিলাত আছে। শ্ৰীভূমিত কি আছে, ভাৰত বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত আৰু বাণিজ্য কেন্দ্ৰ এটা আছে। তো কৰিমগঞ্জ জিলাখনৰ বিষয়ে এইখিনি গুৰুত্বপূৰ্ণ কথা আছিলে। কৰিমগঞ্জ নহয়, ক্ষমা কৰিব, শ্ৰীভূমি জিলাখনৰ যিহেতু নামটো পৰিৱৰ্তন কৰা হ'ল, শ্ৰীভূমি জিলাখনৰ বিষয়ে যিসমূহ জানিব লগা কথা বা পৰীক্ষাৰ কাৰণে যিসমূহ গুৰুত্বপূৰ্ণ কথা, এইখিনি আছিলে। তো ভিডিঅ'টো যদি চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে। লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মোৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। ঠিক আছে, তো আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ, আপোনালোকে লাইক এটা কৰিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই অলপমান মটিভেশ্যন পাওঁ, অনুপ্ৰেৰণা পাওঁ কাম কৰাৰ। তো আপোনালোকে সেইখিনি কৰিব বুলি আশা ৰাখিলোঁ। সেই আশা কৰিয়ে ধন্যবাদ। ঠিক আছে।